অন্যায় বলে সৰস্বতী আমি বলুৱাই যিখিনি বিদ্যা আছে দিয়া সমুদায় হয়। আজি সৰস্বতী পূজা আৰু বাগদেৱীৰ মনেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ আকাশ পথা। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান হাজো ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি পালন কৰা হৈছে সৰস্বতী পূজা। এইবেলি দুটা দিনত পালন কৰা হ'ব সৰস্বতী পূজা, কাৰণ দুই তিথিয়া হৈছে সৰস্বতী পূজা আৰু দুই তিথিয়া সৰস্বতী পূজা হিন্দু বৰ্ষপঞ্জী অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ আচলতে আজিৰ 2 ফেব্ৰুৱাৰীৰ দিনা পুৱা 9:14 পৰা 3 ফেব্ৰুৱাৰীৰ পুৱা 6:52 পূজা সময় বান্ধি ৰখা হৈছে। এইবাৰ তিথি অনুসৰি আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো হাজোৰ পৰা, আৰু এয়া হাজো মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পোনপটীয়া দৃশ্য আমি দেখুৱাই আছো। এয়া পূজা আৰম্ভ হৈছে আৰু বাগদেৱীৰ বন্দনেৰে মুখৰিত হৈ পৰিছে আচলতে মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগণ। আৰু আচলতে দেৱীৰ শ্ৰীচৰণত ধূপ দীপ নৈবদ্যৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু স্কুলৰ যি ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু এইদৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। নমস্কাৰ জনাইছো। আমি মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমি জন্মলগ্নৰ পৰা আমি হাজোত আমি সৰস্বতী দেৱীৰ পূজা আমি কৰি আহিছোঁ। এইবেলিও আমি এই পূজাৰ আয়োজন কৰি আমি গোটেই অঞ্চলবাসীক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আহি আমাৰ ইয়াতে খোজকাঢ় বঢ়াব বুলি আমি আশা ৰাখিছোঁ। আমি ইয়াত আমাৰ ষ্টুডেণ্ট, শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ মেনেজমেণ্টে মহা আয়োজনেৰে এই সৰস্বতী দেৱীক পূজা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে এই পূজাত আমি আমাৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ শিক্ষাত কেনেকৈ অগ্ৰগতি লাভ কৰিব সেই বিষয়ে তেওঁলোকে বাগদেৱীৰ ওচৰত নতশিৰে প্ৰাৰ্থনা কৰি তেওঁলোকৰ বিদ্যা যাতে ভালকৈ আহৰণ কৰিব পাৰে তেওঁলোকে প্ৰাৰ্থনা জনাব। লগতে আমি আমাৰ মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। সেইটো 11টা বজাত আমি মাহ প্ৰসাদ দিম। পূজা পাৰ্বণ চলি আছে। তাৰপিছত আমাৰ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰা হৈছে, সেইটো আমি 12টাৰ পৰা কৰিম। গতিকে আমাৰ গোটেইসমূহ ৰাইজকে আমি খোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এইবেলি অইন বাৰৰ দৰে এইবেলিও আমি ভোজ ভাতৰ আয়োজন কৰিছোঁ, নিৰামিষ ভোজ ভাত। গতিকে সকলোৱে যাতে আমাৰ ইয়াতে অংশগ্ৰহণ কৰে তাৰ কাৰণে আহ্বান জনাই মই সকলোকে সৰস্বতী দেৱীৰ সৰস্বতী পূজাৰ বাবে মই সকলোকে সেৱা জনাইছোঁ। মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এইবেলি আমাৰ সৰস্বতী পূজাৰ আজি আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ এই মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এইবেলি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু আমাৰ সৰস্বতী বাগদেৱীক প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমি পূজা কৰাৰ কাৰণে আয়োজন কৰিছোঁ। এই আয়োজনত আমাৰ গোটেই অঞ্চলৰ সমূহ ৰাইজক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰায় 1000 ল'ৰা ছোৱালী আৰু লগতে অভিভাৱিকাসকল আজি আমাৰ এই মঞ্চত উপবিষ্ট হ'ব আৰু তেখেতসকলে আমাৰ বাগদেৱীৰ প্ৰাৰ্থনা কৰিব আৰু ল'ৰা ছোৱালীয়ে তেওঁলোকৰ সৰস্বতীক আৰাধনা কৰি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা জনাব আৰু আশীষ কামনা কৰিব। আজি আমাৰ সৰস্বতী পূজাৰ প্ৰথম পৰ্যায় হিচাপে বা প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পুৰোহিত আছে, তেওঁ আমাৰ পূজা আৰম্ভ কৰিছে। পূজা পৰ্ব চলি আছে আৰু আমাৰ পুৰোহিতে আমাৰ সদস্য ল'ৰা ছোৱালী আৰু অভিভাৱক অভিভাৱিকা তথা আমাৰ অঞ্চলৰ যি ৰাইজ আহিব তেওঁলোকক আমি আপ্যায়ন কৰাৰ কাৰণে আমি অলপ নিৰামিষ ভোজনৰ আয়োজন কৰিছোঁ আৰু তেখেতসকলক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে আমাৰ ইয়াতে নিৰামিষ ভোজন আপ্যায়ন কৰে আৰু আমাৰ ভোজনৰ সময় আমি 12টা বজাত দিছোঁ। 12টা বজাৰ পৰা আমাৰ নিৰামিষ ভোজনৰ আপ্যায়ন আৰম্ভ হ'ব আৰু সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ যেন তেখেতসকলে আহি আমাৰ এই অনুষ্ঠানটোৰ কৌস্তভ বৰ্ধন কৰে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আশীৰ্বাদ দিয়ে আৰু আমাৰ এই অনুষ্ঠানটোত আহি আজি
আনন্দ উল্লাহেৰে আমাৰ এই সৰস্বতী বাগদেৱীৰ পূজাত অংশগ্ৰহণ কৰে, এয়ে মোৰ কামনা। A tremendous time. Like every year, we the Modern English Medium Senior Secondary School celebrating Saraswati Puja. So all the best to all of you, all the best to the students, guardians. So in this year, we are in a confusion because many of the schools are actually they don't know about the real fact. Actually today is the real date for puja, but many are tomorrow they are participating in this puja, but the real fact is today is actually the real puja in real sense. So I would like to thank all the guardians, teachers, those who have come and those who are coming. Thank you.